উফৰান কঁকালটো এতিয়াহে অকণমান আৰাম পাইছে দেই। দিনৰ দিনটো অকল কামেই কৰি থাকিব লাগে। দুটা মানুহ হ'লো যদিও ইমান কাম নহয়। কাম কৰি ভাগৰ লাগি যায়গে মোৰ। এতিয়া আকৌ সেই চোফাৰ কুচন কাপোৰবোৰ ঠিক কৰিব আছেই। অকণমান বহিহে লওঁ পাই, বৰ কঁকালটো একদম থৰথৰাই গৈছেগে মোৰ। এখেতক ইমান কৈ আছো বোলো কাম কৰা মানুহজনী আনকচোন আনক। নাই নুশুনে নহয় কথা ক'লে। কাম কৰা মানুহ নানে হেৰো। বোলে নিজে কাম কৰিলে স্বাস্থ্য সুস্থ থাকিব। সেইটো বাৰু সঁচা কথা, স্বাস্থ্য বাৰু সুস্থ থাকিব। কিন্তু সদায় আৰু এইখিনি কামকে মই কৰি থাকিব নোৱাৰো দেই। মোৰতো বেলেগ কাম থাকে নহয়। অকণমান ফোনটো চাবলৈ সময় নাপাওঁ হেৰো। ৰাতিপুৱা শুই উঠাৰ পৰা কাম কৰি আমনি লাগি গৈছেগে মোৰ। এইবাৰ যি হ'লেও যি নহ'লেও কাম কৰা মানুহজনী যেনেকৈ হ'লেও যোগাৰ কৰিব লাগিব দেই। এনেকৈ কাম কৰি থাকিলে মই স্বাস্থ্যৰ যতন কেতিয়া ল'ম বাৰু হা? মোৰতো সৌন্দৰ্য চৰ্চাৰ কথা এটা আছে, সেইবোৰ কৰিবলৈ সময় নাপাওঁ। মোৰ লগৰ বান্ধৱীবোৰ যিখন ধুনীয়া ইমান ষ্টাইল মামি ওলাই যায়। মোৰ একেবাৰে বাচন ধুই হাত কোলা হৈ যাবগে। এইবাৰ নাই নহ'ব। এওঁক মই কাম কৰা মানুহজনী আনিবলৈ ক'বই লাগিব। ঘৰখনত সেই 10টামান থাকিলেও যিকেইটা কাম, সেই 2টা মানুহ এটামান থাকিলেও সেই সমানেই কাম থাকে। খালি যেনিবা কামৰ পৰিমাণটো অকণমান কম হয়, কিন্তু কাম একেকেইটা থাকে। মানুহে ক'লে কিটো হ'ব বোলে 2টা মানুহে থাকোঁতে ইমান কাম নে? কিন্তু সেইটো কথা নহয়। সেই 10টা থাকিলেও যিকেইটা কাম ওলায়, সেই 2টা থাকিলেও সেইকেইটা কামেই ওলায়। ৰাতিপুৱা শুই থকা চোতাল ঘৰ সৰা পৰা বাচন বৰ্তন ধোৱালৈকে ধেমালি কাম নেকি? নাই এওঁক আজি মই এতিয়া অফিচলৈ যাব নহয়। এওঁক এতিয়া মই কৈ পঠিয়াম। এৰা তুমিনো ইয়াত বহি কি ভুনভুনাই আছা অকলে অকলে? ভুনভুনাই থকা কাৰণ আছে, সেইকাৰণে মই ভুনভুনাই আছো। ৰাতিপুৱা আকৌ কি হ'ল তোমাৰ? ইমান খং যে? আপোনাক মই কিমান দিনৰ পৰা কৈ আছো হা, যে ঘৰখনলৈ বোলো কাম কৰা মানুহজনী আনকচোন আনক। নাই আপুনি মোৰ কথা কাণ হয় কেতিয়াও নিদিয়া। আৰু মই কৈছো নহয়, কাম কৰি ভাগৰ লাগি যায়গে মোৰ। গোটেই দিনটো অকল লেটৰকে কামেই কৰি থাকো মই। আপুনি মোৰ কথা অকণমান চিন্তা কৰেনে বাৰু হা? চিন্তা কৰে যে মানুহজনী ঘৰখন অকলে কাম কৰি থাকে? আপুনি সেইটো এটা চিন্তা কৰে? আপোনাক মই কিমান দিনৰ পৰা কৈ আছো বাৰু যে কাম কৰা মানুহজনী ঘৰলৈ আনকচোন আনক। এইবাৰ কিন্তু মই নাজানো। আপুনি কাম কৰা মানুহ ঘৰলৈ আনিবই লাগিব। ক'ৰ পৰা আনে কেনেকৈ আনে মই নাজানো। কথাগুৰি মানে ক'ৰবাত। আজিকালি কাম কৰা মানুহ পাবলৈ বহুত টান। আৰু তুমি যিকেইজনী পাবা সেইকেইজনীও বিশ্বাসী নহয়। গম পোৱা নে? কোন সময়ত কি কৰি দিয়ে একো ঠিকনা নাই। বুজিছানে তুমি? সেইকাৰণে মোৰ আনিবলৈ ভয় লাগে। কাৰণ তুমি অকলে থাকা আৰু তোমাৰ বস্তু পাতি ৰখাৰ একো মানে ধ্যানেই নাই, ধান্দাই নাই ভালকৈ যে বস্তু ৰাখিব লাগে। কোনদিনাখন কেনেকৈ কি কৰি লৈ যাব বস্তু ঠিকান নাই। আগতে আমাৰ ঘৰত আছিলে কাম কৰা মানুহ। বহুত বিশ্বাসত তাইক ৰাখিছিলোঁ আমি। খুৱাই বোৱাই ইমান ধুনীয়াকৈ ৰাখিলোঁ। কিন্তু লাষ্টত তাই আমাকে বিশ্বাসঘাতকতা কৰিলে। সেই তেতিয়াৰ পৰা মোৰ কাম কৰা মানুহৰ ওপৰত বিশ্বাসটোৱে উঠি গ'ল। সেইকাৰণে ঘৰখনলৈ কাম কৰা মানুহ অনা নাই। আৰু তুমিতো জানাই মই চাকৰিটোৰ পৰা টকানো পাওঁ কেইটকা। ঘৰখন চলিবলৈকে দেখোন যেন তেন হয়হে। তাৰ উপৰিও তোমাৰ খৰচবোৰ আছেই। কাৰেণ্টৰ বিল কিবা বিল সেইবোৰ আছেই। চোৱাচোন বাৰু। আৰু কাম কৰা মানুহজনী আহিলে মানে আকৌ তাইক এক্সট্ৰাকৈ পইচা দিয়া। কোনফালে কেনেকৈ মিলাম বাৰু মই, তুমি কোৱাচোন? যিকেইটকা পইচা পাওঁ 2টা মানুহ যেন তেন চলিবলৈ হয়হে। আকৌ কাম কৰা মানুহজনীকো পইচা দিব লাগিব। পইচা পাতি আৰু তেনেকুৱা বস্তু নহয়। পইচাহে কোনফালে কেনেকৈ খৰচ হৈ যায় গমেই নোপোৱা। আৰু তুমিনো কামনো কেইটা? তুমি সেইকেইটা কাম কৰিবলৈ পাৰি ইমান দিগদাৰ পাইছানে হা? শাহুৰ শহুৰ লগত নাথাকেই, অকল মই আৰু তুমিহে থাকোঁ। আমাৰ 2টাৰ এই কামকেইটা কৰিবলৈ তুমি আৰু কাম কৰা মানুহ নালাগে আৰু দেই পাই। তুমি কথাবোৰ অকণ বুজি পোৱা আকৌ। তুমি বুজি নাপালে মোক কোনে বুজি পাব বাৰু কোৱাচোন? আৰু কাম কৰিলে ভাল, স্বাস্থ্যটো ভালে থাকে। গম পোৱা নে? 2-এখন কাম কৰিব লাগে। নহ'লে সেই বয়সতে কঁকাল বিষ, ভৰি বিষ সেইবোৰ হ'ব। নিজে কাম কৰি ঘৰখন চলাই থাকা আৰু নিজেও সুস্থ হৈ থাকা। আপুনিও কি বুজি পাব? আপুনি আৰু ভাত খাই বৈ অফিচলৈ গুচি যায়। বাকী বাচন বৰ্তন ধোৱা কামখিনি মইহে কৰোঁ। আপুনি আৰু হাতকে ভাতহে খায়। বাকীটো মোক আপুনি একো কামত সহায় কৰি নিদিয়ে। হ'ব দিয়ক, নালাগে। মই কাম কৰি মৰি যামগৈ আৰু। এতিয়া আকৌ তুমি ঘৰখনত থাকোঁতে মই তোমাক আকৌ বাচন বৰ্তন ধুই দিব লাগিব নেকি? হ'ব বাৰু দিয়া, যদি তুমি বিচাৰিছা সেইটোৱে হ'ব আজিৰ পৰা। মই তোমাক কামত 2-এখনত সহায় কৰি দিম, হ'বনে? হ'ব, আপুনি মোক কি কামত সহায় কৰিব মই জনা আছে। নালাগে মোক একো কাম কৰা মানুহ নালাগে, আৰু মোক একো হেল্পাৰো নালাগে। হ'ব, মই অকলে কৰি যাম চব কাম। মই মেচিনহে, মইতো মানুহ নহয়। সৰু কথাটো ডাঙৰ কেলৈ কৰি আছা বাৰু? আৰু অফিচ যোৱা সময়ত মোৰ মূৰটো গৰম নকৰিবা দেই, মই কৈ দিছোঁ। এতিয়া তুমি মোক অফিচলৈ খুৱাই বুৱাই পঠিয়াবা নে তুমি কাম কৰা মানুহৰ লগতে লাগি থাকিবা? ব'লক বহকগে, মই গৈ আছো। নাজানো আৰু এইজন কেনেকুৱানো মানুহ, নিজৰ ঘৈণীয়েকৰ দুখবোৰ অকণো বুজি নাপায়। আমাৰ চাগে ভাইটি আৰু বোৱাৰীজনী বৰ ভাল পাইছে, কাৰণ মাটো সিহঁতৰ লগতে থাকে। মাক চাগে তাই পূৰা বোৱাইছে। যদি ময়ো মাক এখন ঘৰলৈ আনি পেলাই ইয়াতে ৰাখিব পাৰিলোহেঁতেন কাম কৰা মানুহ হিচাপে, মই বহুত ৰেহাই পালোহেঁতেন। আৰু মাকটোতো দৰমহাও দিব নালাগে। হয়, ঠিকেই, এইটোৱে বুদ্ধি কৰা যাওক। মই এইবাৰ এইটোৱে বুদ্ধি কৰিম। ভাইটি আৰু বোৱাৰীজনীৰ পৰা কেনেকৈ মাক ইয়ালৈ আনিব লাগে সেইটো মই ঠিক কৰি আছোঁ। আৰু মা কাম কৰাত এনেও ভাল। মানুহজনীয়ে এলাহ নকৰে, সকলোবোৰ কাম নিজে কৰি লয়। এনেওতো বোৱাৰীজনী আৰু ভাইটিয়ে মাক এনেও বোৱাইছে। এইবাৰ ইয়ালৈ অনা মই বাহানা বনাই আছোঁ। তুমি ভাত দিবাহিনে নে মই খালী পেটে যাওঁগৈ? গৈছোঁ।
বাহ ৰূপালী, তই বৰ ধুনীয়া বুদ্ধি উলিয়াল দেখোন অ'। মই যে ইমান টেলেণ্টেড বুলি ভবাই নাছিলো। চিধা আঙুলে ঘিউ নুলিয়ালে আঙুলি বেকাই কৰিব লাগিব। যাওঁ এওঁক ভাতকেইটা দি লওঁগে। মে মাহটো সোমাইছেহে। ৰাম ৰাম, গৰম পৰিলেই দেই। এনেকৈ হ'লে মানুহ থাকিব নোৱাৰে দেই, মানুহ মৰি শেষ হ'ব আৰু। ঘৰখনত সোমাই সোমায়ো আমনি লাগিছে আৰু। আলহী ঘৰলৈ ফুৰিবলৈ গ'লো, এতিয়া সেই গৰমখনত গেলা গৰমত যাবলৈও মন নাযায় নহয় পাই। ঘৰখনত সেই কাম বনবোৰ কৰি থাকিবলৈ পালে মন চনবোৰ ভাল লাগে। বোৱাৰীজনীয়ে আকৌ কাম বন একো এটা কৰিব নিদিয়ে মোক। আৰামত খুৱাই খুৱাই মোৰ সেই বিখালীহে কৰিছে আৰু বোৱাৰীজনীয়ে। কিবা বোলে এখন দুখন সহায় কৰি দিম বুলি ক'লেও আকৌ নিদিয়ে নহয় কৰিবলৈ। সকলোবোৰ কাম তাই নিজে নিজে কৰে হেৰ'। মোৰ সৰু বোৱাৰীজনী বৰ ভালো, মোক বৰ মৰমত ৰাখিছে তাই। আজিকালি এনেকুৱা বোৱাৰী দেখোন পাবলৈকে টান। এই লোকৰ সেই মিনতিহঁতক দেখিছোঁ নহয়, ইমান এই কাম কৰায়ো বোৱাৰীজনীয়ে। নিজকে একেবাৰে ষ্টাইলত ৰাখি ৰাখি সেই বুঢ়ী মানুহজনী কামত লগাই হেৰ'। মোৰ আকৌ বোৱাৰীজনী দেখোন উল্টা। মই আকৌ নিজে কাম এখন দুখন কৰোঁ বুলি ক'লেও কৰিব নিদিয়ে পাই। সঁচাকৈ পাই, মই চাগে ভাল কিবা কাম কৰিছিলোঁ দেই আগতে, সেইটো কাৰণেহে মোৰ এই সৰু বোৱাৰীজনী ইমান ভাল বোৱাৰী পালোঁ পাই। মা, অ' মা। ঐ, মই ৰুমতে আছোঁ। আছোঁ না, সোমাই। অঁ, আপুনি আকৌ ৰুমতে আছে। হেৰি নহয় মা, মিনতী বৰমাই দেখোন গাখীৰ পোৱাৰ কথা কৈছিলে। এতিয়ালৈকে নিবলৈও অহা নাই, কৰিবলৈও অহা নাই। কি কৰোঁ বাৰু, দি থৈ আহিমগৈ নেকি ঘৰতে? অঁ, যা যা, নহ'লে দি থৈ আগে যা। তাই চাগে সেই কামৰ পৰা আজৰি পোৱা নাই হেৰ'। বোৱাৰীকে যিখন বোলে কামত লগাই, তাই চাগে কাম কৰি আজৰি হোৱাই নাই। যা যা, দি থৈ আগে যা। অঁ, ঠিক আছে মা, মই দি থৈ আহোঁ ৰ'ব। সেই আপোনাৰ আকৌ চাহ তাহ কিবা অকণ খাবলৈ মন গৈছে নেকি? নাই নাই, খাবলৈ মন যোৱা নাই। খাবলৈ মন গ'লে মই নিজে বনাই খাম বাৰু। যা, তই অকণ ওলাই যা। ঘৰখনতেনো কিমান সোমাই নাথাকোঁ আৰু তই পাই। মোৰ একেবাৰে পকাই পকাই লাগিয়ে ফুৰিব নপৰা আৰু। মই নিজেই কৈ দিমগৈ যা, তই সেই অকণ ওলাই যাগে যা, মনটোকে ভাল লাগিব যা। নহয় মা, সেই খাই যদি বনাই থৈ যাওঁ আকৌ। আপুনি নিজে কৰি খাব নালাগে পাই। মই বোৱাৰীজন থাকোঁতে আকৌ নিজে কৰি খাব নি আপুনি? নালাগে বোৱাৰী, সেই চাহটো পাহে মই নিজে বনাই ল'ম যা, তই অকণ ওলাই যাগে যা। পিছে ই কামলৈ গ'ল নেকি? অঁ, তেওঁ এই মাত্ৰ ওলাই গৈছে। সেই ঠিক আছে মা, তেতিয়াহ'লে মই মিনতী বৰমাৰ ঘৰত গাখীৰ পোৱা দি থৈ আহোঁগৈ দেই। যা যা। সৰু বোৱাৰীজনী মোৰ সঁচাকৈ বৰ লক্ষী দেই বাই। ইমান যতন লয় মোৰ। ডাঙৰজনীতো আৰু কথা নকওঁৱেই। এই যি ঘৰখনৰ পৰা ওলাই গ'ল, এই ঘৰখনলৈ আহিবলৈ দেখোন মনেই নকৰে। ল'ৰাটো নিজৰ ল'ৰা নে লোকৰে ল'ৰা, মোৰ সন্দেহ হয় এতিয়া। তাৰপৰা নিজৰ মাকজনীয়ে মনত নপৰে নে হেৰ' পাই। ঠিক মানুহ কিন্তু এহেঁতি, মই কৈছোঁ নহয়। এতিয়া চহৰত থাকিবলৈ ল'লে আৰু গাঁৱৰ এই বুঢ়ী মানুহজনীলৈ ক'ত মনত পৰিব সিহঁতৰ। হ'ব আৰু নেচাইনো এতিয়া কি কৰিম আৰু। সৰু ল'ৰাটো আছে নহয়, তাৰ লগতে সুখে শান্তিয়ে থাকিম আৰু। বোৱাৰীজনী ইমান মৰম কৰে হেৰ'। যাওঁ, মই সেই চাহ পানী এটোপাকে বনাই খাওঁগৈ। হেৰি, মই কথা এটাহে ভাবিছোঁ পাই। অঁ, কি কথা ভাবিলা আকৌ, কোৱাচোন বাৰু। মোৰ ঘৰখন অকলে অকলে থাকি বৰে লাগি যায়গৈ। আৰু মা ঘৰলৈ বহুত দিন যোৱা নাই। চাওকচোন, মই ঘৰখন অকলে অকলে থাকোঁ, ক'তো ওলাই নাযাওঁ। সেইকাৰণে ভাবিছোঁ গাঁৱৰ পৰা মাক দুদিনমানৰ কাৰণে ইয়ালৈকে মাতি দিওঁ নেকি বাৰু? গাঁৱৰ পৰা মাক ইয়ালৈ মতা কথা ক'লা যে তুমি আজি? মা দেখোন ইয়ালৈ আহিলে তুমি বেয়াই পোৱা। মা আহিলে মানে কাম বাঢ়ে বুলি। আকৌনো তুমি এতিয়া নিজ মুখেৰে কৈছানে মাক মাতিবলৈ? অঁ, কাৰণ মোৰ ঘৰত ইয়াত অকলে অকলে থাকি থাকি বৰ লাগি যায়। কথা পাতিবলৈ মানুহ এটা নাই। টিভি মোবাইলটোনো কিমান চাম। সেইকাৰণে ভাবিছোঁ মাক দুদিনমান মাতি আনি ইয়াতে ৰাখোহি। কাৰণ মানো জীয়াই থাকিব কেইদিন। আৰু হয় বাৰু, মা আহিলে মই বেয়া পাওঁ, কিন্তু এতিয়া উপায় নাই আৰু। মাকে দুদিনমান মাতি পেলাই ইয়াতে ৰখাম বুলি ভাবিছোঁ। আপুনি আজি ফোন কৰকচোন হেৰি ভাইটিলে, মাক কাইলৈ মানে কি অনা ব্যৱস্থা কৰোঁ নহ'লে। অঁ, হয় নেকি? পিছে হয় বাৰু, আমিও মাৰ ওচৰলৈ বহুত দিন যোৱা নাই। মাক খবৰ খাতিও তেনেকৈ লোৱা নহয়। বাৰু ৰ'বা, মই তেতিয়াহ'লে ভাইটিলৈ ফোন এটা কৰোঁ। কিবা আকৌ কৰি আছে, পঠিয়াই নে নপঠিয়াই নে, নহ'বা ময়ে আনিবগৈ লাগিব। ৰ'বা, মই ফোন কৰোঁ ৰ'বা। ৰাম, এতিয়াহে অকণমান তৎ পাম দেই। বুঢ়ীজনী আহিলে মানে বুঢ়ীজনীকে কামত লগাব লাগিব। মই আৰামত বহি বহি অকল খামহে আৰু। সেই প্ৰভু, ইয়াৰে সোনকালে আৰু মা আহিলে হ'ল আৰু পাই। মা, ভাবিছোঁ ৰ'দটো এইকেইদিন অকণমান টান হৈ থাকোঁতে আম কেইটামান আনি পেলাই আচাৰকে বনাওঁ নেকি বাৰু? অঁ, তাকে ময়ো ভাবিছোঁ পাই। আচাৰ চাচাৰ অকণমান বনাব লাগিছিলে। ৰ'দটো এইদিন অকণমান টান নহয়। মই আবেলিকে সেই বিচাৰি যাব লাগিব। আম আছিলে বাৰু সেই বিয়েনৰ ঘৰত। দিয়ে নিদিয়ে আকৌ, মই যাম বাৰু। অঁ, ঠিক আছে মা, আপুনিয়ে যাবচোন বাৰু। এই যদি দিয়ে আৰু ভালেই হ'ব। এই ৰ'দটো একদিন ইমান টানকৈ দিছে। আম চাম একদম শুকুৱাই ধুনীয়াকৈ আচাৰ অকণ বনাই থৈ দিব লাগিব। মা, তহঁতি কিবা আলোচনা কৰি আছিল নেকি? নাই, সেই কিবা এনেহে আচাৰ বনোৱাৰ কথা পাতি আছিলোঁ পাই। অঁ, হেৰি নহয় মা, মোলৈ দাদাই ফোন কৰিছিলে। তোক বোলে দাদাই নিবলৈ আহিব, বা মই হ'লেও থ'বলৈ যাব লাগিব। কাইলৈকে মাতিছে তোক সিহঁতৰ ঘৰলৈ। অঁ, কিয়? কিবা হৈছে নেকি সিহঁতৰ? ইমান ল'ৰালৈকে মোক মাতি পঠিয়ালে যে? আগতেতো এনেকৈ এদিনো মতা নাই। নাই নাই মা, একো হোৱা নাই। বোলে এনেহে তোলৈ বৰকৈ মনত পৰি আছে, সেইটো কাৰণে তোক সিহঁতৰ ঘৰলৈকে মাতিছে। সিহঁতিও আকৌ আহিব নোৱাৰে নহয়, আৰু বৌ ঘৰত অকলে থাকে যে, সেইটো কাৰণে। মা, যাব এপাক গৈ আহিবগৈ পাই। বহুত দিন হ'ল ঘৰতে সোমাই আছে। অকণমান ওলাই কৰি গ'লেহে মন চনবোৰ ভাল লাগিব। যাব। তাকে পাই বোৱাৰী,
বা আচৰিত ঘটনা দেখোন। এনেকৈতো এদিন নামাতে মোক সি। বাৰু হ'ব দিয়া, গৈ আহিম। তুমি এটা কাম কৰিবা, সেই পিঠা পনা কেইটামান বনাই দিবা দেই। সিহঁতৰ ঘৰত আকৌ লৈ যাব লাগিব নহয়, খালী হাতেনো কেনেকৈ যাওঁ। পিঠা পনা কেইটামান বনাই দিবা, আৰু সেই বাৰীত যদি কিবা ভেন্দি চেন্দি আছে ছিঙি পেলাই থৈ দিবা। ভোট জলকীয়া আছে নহয়, আৰু নেমু টেঙাও আছে, কেইটামান ছিঙি পেলাই ভৰাই দিবা। অঁ ঠিক আছে বাৰু মা। বাবা, আকৌ সি মোক নিবলৈ আহিব নালাগে, তই থবলৈ যাবি। তই সেই বহুত দিন হ'ল নহয়, ককাইটো মুখখন চাগে পাহৰিয়ে থাকিলি। তই ওলাবি থবলৈ মোক, হ'বনে? অঁ ঠিক আছে বাৰু মা, মই যাম বাৰু দিয়া। মা, ভাইটি, আপোনালোকে পালেহি? অঁ পালোহি বোৱাৰী, পালোহি। কেনেকুৱা, তোমাৰ ভালনে? অঁ ভালে আছোঁ মা, ভালে আছোঁ। আপোনাৰ ভালনে ভাইটি? তোমাৰ পিছে কেনেকুৱা? আৰু বোৱাৰী ঠিকে আছেনে? অঁ ঠিকে আছে বৌ, ঠিকে আছে। মোৰ ভালেই আৰু। পিছে বৌ দাদা নাই নেকি? দাদাক দেখা নাই যে। আছোঁ নাথাকিনো ক'লৈ যাম পায়। অঁ বাবা, তাই ঘৰতে আছ? হেৰি, অফিচলৈ নগ'ল নেকি তই আজি? অফিচলৈ নগ'লোঁ আকৌ মা। সেই তুমি আহিবা আকৌ ইমান দিনৰ মূৰত, আকৌ ভাইটিও আহিব বুলি গম পালোঁ যে, সেইকাৰণে অফিচলৈ যোৱা হ'লেও তোমালোকক মই লগেই নাপালোঁহেঁতেন পাই। সেইকাৰণে সেই নগ'লোৱেই, ঘৰতে থাকিলোঁ আজি। অঁ ভালে কৰিলে বাৰু দে। মা, ভাইটি, তোমালোকে বহা, মই পটককৈ চাহ অকণ বনাই আনিছোঁগৈ দেই। চাহ মই নাখাওঁৱে বৌ, মই যাওঁৱেই। মই মানে আকৌ গৈ পেলাই অফিচলৈ যাব লাগিব। মোৰ কাম দুটামান আছে মানে, অফিচ ছুটি ল'ব নোৱাৰিলোঁ, সেইকাৰণে সোনকালে যাবগৈ লাগিব। মই কোবাকৈ মাকহে অকল থ'বলৈ আহিলোঁ মানে। অঁ হয় নেকি? হ'লেও ৰ'বা আকৌ, বেছি টাইম নালাগে নহয়, 2 মিনিট লাগিব। ইমান দিনৰ মূৰত আহিছা, খালী মুখে যাবাগৈ নি? ৰ'বা, চাহকণ পটককৈ বনাই আনিগৈ ৰ'বা। ঠিক আছে বাৰু বৌ, যাওক। মা, আপুনি বহক, মই চাহকণ বনাই আনোগৈ। অঁ ঠিক আছে বোৱাৰী। মা, গা মূৰবোৰ ঠিকে আছে নহয় তোমাৰ? ঠিকে আছে। তই একেবাৰে গাঁৱৰ ঘৰটো পাহৰিয়ে থাকিলি আৰু। মাৰজনীকো বোলো পাহৰি দিবলৈ ভাবিছিলোঁ। সেই কি বা মনত পৰিলে বোলো, আজি আকৌ তহঁতৰ ঘৰলৈ মাতি পঠিয়ালি, মই আকৌ ভয়ে খাই গৈছিলোঁ। তই খবৰ চবৰবোৰ নোলোৱাই হ'লি। গাঁৱৰ ঘৰলৈ যাবি আকৌ, তোৰ কথা ওচৰ চুবুৰীয়া চবেই সুধি থাকে। মই ইমান লাজ পাওঁ নহয়। মানুহে ভাবে তই আমাক একেবাৰে পাহৰি পেলালি বুলি। চহৰত থাকি গাঁওখন একেবাৰে পাহৰি পেলালি বুলি মানুহে ভাবে, গম পাৱনে? তেনেকুৱা কথা নহয় মা, মই সেই কামৰ পৰা ছুটিয়ে নাপাওঁ। হেৰি, যাম বাৰু ৰ'বা। এইবাৰ যাম বুলি ভাবিছিলোঁৱেই, এই পটককৈ আকৌ কাম কিছুমান ওলাই যায় যে, সেইটো কাৰণে যোৱা নহয় আকৌ। নাজানো আৰু পাই, তোৰনো ইমান কিহৰ কাম? নিজৰ মাকজনীক চাবলৈ এপাৰ সময় নোলায় তোৰ। মা, ভাইটি, আহা চাহ খোৱাহি আহা, চাহ হৈ গ'ল মোৰ। মা, ভাইটি, চাহকণ খাই লহি আহ। সৰু বাবা, চাহকণ খাই পেলাই তই সেই সোনকালে ওলাই যাগে যা আৰু। ব'লা মা। ইমান আৰামত শুবলৈ পাইছো প্ৰভু। ভাল বোৱাইছে আকৌ বুঢ়ীজনীক, আৰু কামকেইটা কৰিছে আকৌ দেই পাই। সদায় যদি এনেকৈ আৰাম পোৱা হ'লে এনেকৈ কাম কৰি থাকিলে মানে বুঢ়ীজনী দেখোন আমাৰ লগতে ৰাখিব পাৰি। খোৱা বোৱানো কেতিয়াবা খৰচ খায়নো কিমানকেইটা, কামত লগাই থাকিব পাৰিলে আৰু মোৰ আৰামেই আৰু। মই চবতে ওলাই যাব পাৰিম, কৰিব পাৰিম। মোৰ ফ্ৰেণ্ডৰ লগত মই মুভি চাবলৈ যাব পাৰিম, ঘূৰিব পাৰিম, ফুৰিব পাৰিম, আৰু কি লাগে আৰু। ভাবিছোঁ বুঢ়ীজনী ইয়াতে ৰাখি লওঁ নেকি। বোৱাৰী, মা, চাহকাপ ভিতৰলৈকে লৈ আহিলে? আকৌ ভিতৰলৈকে লৈ আহিলোঁ। তুমি মাথা বিষটো অকণমান ভাল পাইছানে বাৰু? বিষটো মানে তেনেকৈ ইমান ভাল নাই পোৱা মা। কিনো হ'ব জানো, ইমান মাথাটো বিষাই আছে নহয়। কাম বনবোৰ তেনেকৈ কৰিব পৰা নাই যে, আপুনিয়ে কৰি আছে অকলে। বেয়া লাগিছেগৈ মোৰো। একো নাই দিয়া বোৱাৰী, কিনো আৰু কাম বনকেইটা, এইকেইটা কাম আৰু কৰিব নোৱাৰিলেনো কেনেকৈ হ'ব কোৱাচোন। লোৱা চাহকাপ খাই লোৱা। দিয়ক মা। পিছে আৰু এটা কথা নহয় মা, কামো ধেৰ আছিলে নহয়, মোৰ মাথাও বিষাই আছে পাই। ভাত কেইটামান পাতি দিব নি বাৰু মা? ভাত কেইটামান যদি পাতি হৈ যায়, মোৰ কাপোৰকেইটাও আছিলে বাথৰুমতে, আপুনি সেইকেইটা ধুই দিব পাৰিব নেকি বাৰু মা? যদি বেয়া নাপায়, যদি বেয়া পায় নালাগে বাৰু। বেয়ানো কেলৈ পাম বোৱাৰী, তুমি মোৰ নিজৰ ছোৱালী নিচিনা। ছোৱালী নিজৰ জীয়েকৰ কাপোৰ ধুবলৈ মাকে বেয়া পায় নেকি? হ'ব দিয়া, মই ভাতকেইটা পাতি পেলাই কাপোৰ কানিকেইটা ধুই ধুনীয়াকৈ ৰ'দত মেলি দিম বাৰু, তুমি চিন্তা কৰিব নালাগে। তুমি চাহকাপ খাই পেলাই অকণমান আৰাম কৰা। ঠিক আছে মা, হ'ব বাৰু। আৰু এটা কথা মা, আপোনাক মই এইবোৰ কৈ আছোঁ বুলি এওঁ যদি গম পায় নহয়, মোক আৰু একেবাৰে জান খাব আৰু। আপুনি এওঁক কৈ নিদিব আকৌ দেই। নাই নকওঁ বোৱাৰী, তুমি চিন্তাই কৰিব নালাগে। হ'ব, তুমি আৰাম কৰা, মই ভাতকেইটা পাতোংগৈ। ঠিক আছে মা। এনেকৈ দেখোন বেমাৰৰ এক্টিং কৰি বুঢ়ীজনী দেখোন গোটেই কামকেইটা কৰাব পাৰিম। সদায় এইটো বাহানাই বনাব লাগিব। বুঢ়ীয়ে ভাবিছে বোৱাৰীয়েকৰ পিতেকৰ মৰমত তেওঁক ইয়ালৈ মাতি পঠিয়াইছোঁ, কিন্তু সেইটো কথা নহয়। মই আচলতে ইয়াত কাম কৰিবলৈ মাতি আনিছোঁ আপোনাক। বাৰু যি কি নহওক, মই যে বহুত আৰামত আছোঁ দেই। মোক ইয়ালৈ মাতি অনা কাৰণটো মই এতিয়াহে গম পাইছোঁ। বোৱাৰীয়ে দেখোন সদায় বেমাৰৰ আওসা ধৰি একো কামো নকৰে। তাইৰ কাম মই চব কৰিব লাগে। যোনদিনাখনৰ পৰা আহিলোঁ, আজি এসপ্তাহ হ'ব হ'ল, মই এদিনো ৰেষ্টে পোৱা নাই। তাই দিনক দিনে বেমাৰ দেখোন বেছি হৈহে গৈ আছে। এতিয়াহে মই সকলোবোৰ চালাকি বুজি পাইছোঁ। তাই এখন ঘৰত মোক কাম কৰিবৰ কাৰণেহে আনিলে, তাই মোক মৰমত মাতি অনা নাছিলে। সঁচাকৈ দেই,
বোৱাৰী সদায় বোৱাৰীয়ে কেতিয়াও নিজৰ ছোৱালী হ'ব নোৱাৰে। তাই যেন তাই নিজৰ মাকক এনেকৈ কষ্ট দিব? হা, এইবোৰ কথা বাবাকো ক'বলৈ মানা কৰিছে। বাবাকো মই ক'ব নোৱাৰোঁ। কিন্তু তাই যে এনেকুৱা চালাকি বুদ্ধি খেলিব মই কেতিয়াও ভবা নাছিলোঁ। প্ৰথম মাততে মই ভাবিছিলোঁ যে এনেইতো সিহঁতে মতা নাই, কিন্তু হ'লেও ভাবিছিলোঁ ল'ৰা বোৱাৰী হালে চাগে মোক চাবলৈ মন কৰিছে, সেইটো কাৰণে মাতিছে বুলি। কিন্তু এতিয়াহে গম পাইছোঁ মই ইয়াত সিহঁতে মোক চাকৰ খটাবলৈহে আনিলে। অকণো বহিবলৈ ৰেষ্টে নাপাওঁ। ৰাতিপুৱা শুই থকা ঘৰ চোতাল সৰা পৰা ধৰি কাপোৰ কানিও ধুই দিব লাগে মই। গোটেই চাহে তাহে চব বাচন বৰ্তনে ধুই কৰি সকলোবোৰ কাম ৰেডি কৰিব লাগিব মই। ইছ, সঁচাকৈ দেই, সৰু বোৱাৰীজনীয়ে মোক এগছ কুটা দুগছ কৰিবলৈ নিদিয়ে হেৰো। এই মোক দেখোন বোৱাই মাৰিছে ইয়াত। মই বাবাক কৈ পেলাই গাঁৱৰ ঘৰলৈহে যামগৈ আৰু। এনেকৈ থাকিব নোৱাৰি, মোকোতো অকণমান ৰেষ্ট লাগে। মই হৈছোঁ বুঢ়ী মানুহ, মইনো কিমান কাম কৰিম। এখন দুখন কামত সহায় কৰি দিয়াটো বেলেগ কথা, কিন্তু এনেকৈ সমস্ত গোটেই ঘৰৰ কামটো মই কেতিয়াও কৰিব নোৱাৰোঁ। মই ঘৰলৈহে যামগৈ। সৰু বাবা সৰু বোৱাৰীলৈ বৰ মনত পৰিছে। সিহঁতে মোক ইমান ভালকৈ ৰাখে, কিন্তু এই ডাঙৰ বোৱাৰী বিৰাট বজ্জাত আছে। মা, তই ইয়াতহে আছ? তোৰ গোটেই ঘৰখন বিচাৰি তহিলং কৰিলোঁ মই। তই ইয়াত সোমাই কি কৰি আছ? বাবা, মই কথা এটাই ভাবিছোঁ। মোক গাঁৱৰ ঘৰতে থোৱাই নহ'লে বৈ। মোৰ সৰু ল'ৰাটো সৰু বোৱাৰীজনীলৈ বৰ মনত পৰিছে অ'। বৈ, মই আজি যামগৈ বুলি ভাবিছোঁ। কিন্তু কিয় মা? তইতো দুদিনমান থাকিম বুলি কৈ আহিছিলি, আৰু তই অহা এসপ্তাহমান হৈছেহে, আৰু এতিয়াই যাওঁগৈ বুলি ক'লি যে কিয়? আৰু মনটো দেখোন তোৰ মৰা। তই বেয়া পাইছ নেকি ইয়াত? নাই বাবা, মই একো বেয়া পোৱা নাই। মনটো বেয়া মানে সৰু বোৱাৰী আৰু সৰু ল'ৰাটোলৈ বৰ মনত পৰিছে অ'। সেইটো কাৰণে মনটো বেয়া লাগি আছিলে মোৰ। বাবা, তই মোক আজি থৈ আহিবিগৈনে? অঁ, থৈ আহিবিগৈ মানে মই সেইটোৱে ক'বলৈ আহিছিলোঁ। আজি ভাইটি আৰু বোৱাৰীজনী ইয়ালৈ আহি আছে। তোক বোলে বৰ চাবলৈ মন গৈছে সিহঁতৰ, আৰু ঘৰখনত নথকা এসপ্তাহমান হ'ল যে, সেইটো কাৰণে সিহঁতেই আহিছে ইয়ালৈ। হয় নেকি? সৰু বোৱাৰী আৰু সৰু ল'ৰাটো আহিছে নেকি মোৰ? হ'ব দে, ভালেই হ'ব। মই সিহঁতৰ লগতে যামগৈ। মা, আপুনিনো ক'লৈ যোৱাৰ কথা কৈ আছে অথনিৰ পৰা? মই ঘৰলৈকে যামগৈ বোৱাৰী। ইয়াত থকা বহুত দিন হ'ল নহয়, সেইকাৰণে ভাবিছোঁ ঘৰলৈকে যামগৈ বুলি। বুঢ়ীজনী দেখোন গ'লেকে মোৰ আকৌ কষ্ট হ'ব। কি হ'ল আকৌ বুঢ়ীজনী পটককৈ যাবলৈ? মা, পটককৈ যোৱাৰ সিদ্ধান্ত ল'লে যে কিয়? থকা ইয়াত বহুত দিন হ'ল নহয়। আকৌ মোৰ সৰু ল'ৰাটো সৰু বোৱাৰীজনীলৈ বৰ মনত পৰিছে, সেইটো কাৰণে যামগৈ। আকৌ আহি থাকিম দিয়া তোমালোকৰ ইয়ালৈ মাজে মাজে। মা, আপুনি আকৌ আমাক কিবা বেয়া পাইছে নেকি? নাই বোৱাৰী, বেয়ানো কিয় পাম? আৰু বেয়া পাবলগীয়া কৰিছানো কি তোমালোকে? নাই পোৱা বেয়া। হ'ব মা, তই তেতিয়াহ'লে কাপোৰ কানিবোৰ বান্ধি লহি। ভাইটি এতিয়া আহি পাবহিয়ে নহ'লে অলপ পাছতেই। ঠিক আছে ব'ল। ভাবিছিলোঁ কেইমাহমান বোলো ৰেষ্টত থাকিম, এই বুঢ়ীজনীক বোলো ইয়াতে চাকৰ খটাম, সেয়াহে হ'ল।